হাই ছাত্ৰ ছাত্ৰীসকল, ওয়েলকাম টু মেথছ মায়া। আশা কৰোঁ তোমালোক আটাই ভালে কুশলে আছা। আগৰ ভিডিঅ'টোত মই পাইথাগোৰাছৰ উপপাদ্য আলোচনা কৰিছিলোঁ। তোমালোকৰ নিশ্চয় মনত আছেনে? কি আছিলে? যে এটা সমকোণী ত্ৰিভুজৰ অতিভুজৰ বৰ্গ বাকী বাহু দুটাৰ বৰ্গৰ কি আছিলে? যোগফলৰ সমান। এইটো আমি পাইথাগোৰাছৰ উপপাদ্য পাইছিলোঁ। আৰু তাৰ উলটাটো কি আছিলে? যদি এটা ত্ৰিভুজৰ দুটা বাহুৰ বৰ্গৰ যোগফল তৃতীয় বাহুৰ বৰ্গৰ সমান হয়, তেনেহ'লে সেই বাহুটোৰ বিপৰীত কোণটো কি হ'ব? সমকোণ। অৰ্থাৎ ত্ৰিভুজটো কি হ'ব? সমকোণী ত্ৰিভুজ। এই বিষয়ে আমি বিতংকৈ আলোচনা কৰিছিলোঁ। আজি আমি অনুশীলনী পাইথাগোৰাছৰ উপপাদ্যৰ যিটো অনুশীলনী আছে 6.5 আলোচনা কৰিম। তোমালোকে কিতাপখন ওচৰত ল'বা, পাৰিলে বহি আৰু কলমৰ ওচৰত লৈ ল'বা। অনুশীলনীৰ প্ৰথম অংকটো আছে, চোৱা 1 নম্বৰ অংকটো, যে তলত কেইটামান কি দিয়া আছে? ত্ৰিভুজৰ বাহুৰ জোখ দিয়া আছে। তো তুমি পৰীক্ষা কৰি দেখুৱাব লাগে ত্ৰিভুজটো এটা সমকোণী ত্ৰিভুজ হ'ব নে নহয়। বাহুৰ জোখ দিয়া আছে, ত্ৰিভুজটো সমকোণী ত্ৰিভুজ হ'ব নে নহ'ব। আৰু যদি ত্ৰিভুজটো সমকোণী হয়, তেনেহ'লে তাৰ অতিভুজটোৰ দিশ কিমান হ'ব সেইটো তোমাক ওলাব দিছে। প্ৰথম দিছে এটা ত্ৰিভুজ যাৰ বাহুকেইটাৰ জোখ দিয়া আছে, 7 দিয়া আছে, 7 সেণ্টিমিটাৰ, 24 সেণ্টিমিটাৰ আৰু 25 সেণ্টিমিটাৰ। 1 নম্বৰ অংকটো চাবা, বাহুকেইটাৰ জোখ দিয়া আছে এনেকুৱা 7 সেণ্টিমিটাৰ, 24 সেণ্টিমিটাৰ আৰু আছে কিমান? 25 সেণ্টিমিটাৰ। এই জোখৰ যিটো ত্ৰিভুজ পাম আমি, সেই ত্ৰিভুজটো এটা সমকোণী ত্ৰিভুজ হয় নে নহয় আমি পৰীক্ষা কৰিব লাগে। গতিকে আমি সমকোণী ত্ৰিভুজ হ'বলৈ হ'লে কি? যিকোনো দুটা বাহুৰ যোগফল তৃতীয় বাহুটোৰ কি হ'ব? বৰ্গৰ। দুটা বাহুৰ বৰ্গৰ যোগফল তৃতীয় বাহুটোৰ বৰ্গৰ সমান হ'ব লাগিব। গতিকে আমি প্ৰথমে বাহুকেইটাৰ বৰ্গ উলিয়াই লওঁ। চাওঁচোন কি হয়। যেনে 7 আছে, 7ৰ বৰ্গ কিমান? 7 গুণ 49, হয়নে? তাৰপিছত দিয়া আছে 24, 24ৰ বৰ্গ কিমান? 576। তাৰপিছত আছে এটা 25ৰ বৰ্গ কিমান? আমি ওলাই লওঁ। এতিয়া 25ৰ বৰ্গ আমি জানো 625। এতিয়া তুমি চোৱা, এই বাহু তিনিটাৰ মাজত দুটা বাহু, সৰু বাহু দুটা হ'ল 7 সেণ্টিমিটাৰ আৰু 24। আটাইতকৈ ডাঙৰ বাহুটো হ'ল 25 সেণ্টিমিটাৰ। যদি ত্ৰিভুজটো সমকোণী ত্ৰিভুজ হয়, তেনেহ'লে যিটো আটাইতকৈ দীঘল বাহু সেইটোৱে হ'ব ত্ৰিভুজটোৰ কি? অতিভুজ। কিন্তু আমি চাওঁ, এই সৰু বাহু দুটা যি দুটা আছে 7 আৰু 24, এই বাহু দুটাৰ বৰ্গৰ যোগফল 25ৰ বৰ্গৰ সমান হয় নে নহয়। এতিয়া 7 এতিয়া লিখিম, এতেকে 7 স্কুৱেৰ প্লাছ 24 স্কুৱেৰ ইকুৱেল কি হ'ব? 7 মানে 49 প্লাছ 24 মানে কি? 576। যোগ কৰিলে কিমান হ'ব? 9 6 15 5 হাতে 1, 7 4 11 1 12 2 হাতে 1 আৰু 5 আৰু 1 6, কিমান? 625, হুইচ ইজ দ্য স্কুৱেৰ অফ 25। কি? 25ৰ বৰ্গ, হয়নে? 25ৰ বৰ্গ। তেনেহ'লে কি পালোঁ আমি? যে দুটা বাহুৰ বৰ্গৰ যোগফল তৃতীয় বাহুটোৰ সমান। তেনেহ'লে প্ৰদত্ত বাহুৰ মাপে এটা সমকোণী ত্ৰিভুজ গঠন কৰে, হয় না? সমকোণী ত্ৰিভুজ গঠন কৰে। যি লিখা তুমি ত্ৰিভুজটো এটা সমকোণী ত্ৰিভুজ লিখিলে হ'ল, যাৰ অতিভুজৰ মাপ, আৰু অতিভুজৰ মাপ কিমান হ'ব? আমি কৈছোঁ, অলপ আগতে কৈছোঁ মই, অতিভুজৰ মাপ কোনটো হ'ব? এই বাহু তিনিটাৰ মাজত যিটো আটাইতকৈ ডাঙৰ সেইটোৱে হ'ব অতিভুজৰ মাপ, তাৰমানে 25 সেণ্টিমিটাৰ। এইটো বুজিব লগা। সমকোণী ত্ৰিভুজ অতিভুজটোৱে হ'ল আটাইতকৈ ডাঙৰ, এইটো আটাইতকৈ ডাঙৰ হয়। ঠিক আছে, ধৰিব পাৰিছা নিশ্চয়। এতিয়া আমি 2 নম্বৰ অনুশীলনীৰ 2 নম্বৰ কুৱেশ্যনটোলৈ যাম। তোমালোকে কুৱেশ্যনটো চাই লোৱা। 2 নম্বৰটো কি আছে? যে এটা ত্ৰিভুজ দিয়া আছে PQR, যাৰ পি কোণটো কি? সমকোণ। আৰু এই পি সমকোণৰ পৰা QR ৰ ওপৰত আমি কি কৰি দিছে? পি সমকোণ, আৰু কিউ ওপৰৰ হ'ব এম এটা বিন্দু, যাতে PM নম্বৰটো কি হয়? QR হয়। মানে এনেকুৱা কথা মই দেখাই দিছোঁ। এইটো তুমি এটা সমকোণী ত্ৰিভুজ আঁকিব লাগিব। এইটো 90 ডিগ্ৰী কৰি ৰাখা এনেকৈ।
এইটো পি কিউ আৰ যাৰ এইটো কোণ কিমান ডিগ্ৰী 90 ডিগ্ৰী পি কিউ আৰ ত্ৰিভুজৰ পি কোণ সমান এইটো দেখা যে ত্ৰিভুজ পি কিউ আৰৰ কি পি কোণ সমান কিমান ডিগ্ৰী 90 ডিগ্ৰী পিৰ পৰা কিউ আৰৰ ওপৰত লম্ব টানি দিয়া পি এম লম্ব এইটো পি এম লম্ব কিউ আৰ অকা হল প্ৰমাণ কি কৰিব লাগে প্ৰমাণ কৰিব লাগে যে কি প্ৰমাণ কৰিব লাগে হ্যাঁ বাকি আছে কি প্ৰমাণ কৰিব লাগে সাহেব যে pm স্কয়ার ইকুয়াল টু কি প্ৰমাণ কৰিব লাগে pm স্কয়ার ইকুয়াল টু qm ইনটু pm স্কয়ার ইকুয়াল টু qm ইনটু mr এটা আমি প্ৰমাণ কৰিব লাগে pm স্কয়ার ইকুয়াল টু qm ইনটু mr এইটো বস্তু আমি প্ৰমাণ কৰিব লাগে আমি এইটো প্ৰমাণত যাম ঠিক আছে যেহেতু pm টু qr এর উপৰত কি pm টু qr এর উপৰত লম্ব কিন্তু হয় না নহয় হ্যাঁ যদি এই লম্বৰ দুইফালে দুটা ত্ৰিভুজ গঠন হৈছে না এটা আছে কি qmp আৰু এটা আছে pmr দুটা ত্ৰিভুজ আছে আমি কি পাইছিলো আগতে উপপাদ্যটা যে এটা সমকোণী ত্ৰিভুজৰ সমকোণৰ পৰা অতিভুজলৈ এটা লম্ব অতিভুজলৈ যদি লম্ব টানা হয় তার এই লম্বৰ দুইফালে যি দুটা ত্ৰিভুজ গঠন হয় সেই ত্ৰিভুজ দুটা মূল ত্ৰিভুজটোৰ অৰ্থাৎ প্ৰথম ত্ৰিভুজটোৰ সদৃশ আৰু হিহত দুটাও সদৃশ অৰ্থাৎ এই PMQ আৰু PMR এই দুটা ত্ৰিভুজ পৰস্পৰ কি সদৃশ আমি এই ত্ৰিভুজ দুটা মই এনেকৈ লিখি লৈছো চাবা অনুৰূপ কৰি লিখি লৈছো এটা আছে আমাৰ এনেকুৱা এটা আছে এনেকুৱা এনেকৈ আঁকি লৈছো চাবা দেই এনেকৈ আঁকিলে তোমালোকে অলপ দিগদাৰ হ'ব বুজা মই বুজাকে আঁকিছো এইটো পজিশনত আঁকিবলৈ যিটো পজিশনত এইটো ত্ৰিভুজ আছে এনেকৈ পজিশনত আঁকা তেহে তোমাৰ ভাল লাগিব এনেকুৱা আঁকিলো এইটো কিউ বিন্দু হ'ব এইটো সমকোণ আছে না নাই এইটো এম বিন্দু ইয়াতে দিয়া তেতিয়া ইয়াতে আহিব কি অটোমেটিক্যালি এই পি কোণ এইটো আহিব এইটো কি হ'ব এতে আর থাকিব এইটো সমকোণটো এম হ'ব আৰু এইটো কি আহিব পি বিন্দুটো ইয়াতে আহিব যেহেতু এতে লেখা এনেকে ডাইৰেক্ট লেখা যেহেতু pm লম্ব কি pm লম্ব qr গতিকে ত্রিভুজ এইটো কি হ'ব qmp হা বা pqm তুমি যেটো কোৱা বা qmp এ কোৱা বা mqp যি কোৱা যেটো কোৱা সে qmp এ কলো qmp সদৃশ কি হ'ব এইটো যদি qmp কৈছে তেতিয়াহলে এটো pmr কব লাগিব ত্রিভুজ pmr হ্যাঁ লম্বৰ দুইফালৰ ত্ৰিভুজটা কি হয় সদৃশ হয় ত্ৰিভুজ দুটা যদি সদৃশ হৈছে হিয়াতৰ বাহুবিলাক কি হ'ব সমানুপাতিক কি আছে বাহুবিলাক সমানুপাতিক কি কোৱা তুমি চোৱা qm by pm অনুৰূপ বাহু qm by pm ইকুয়াল টু কি হ'ব pm by mr pm by mr pm বজ্ৰগুণন কৰি দিয়া pm into pm কি হ'ব pm স্কয়াৰ ইকুয়াল টু কি হ'ব qm into mr তোমার প্রমাণ কৰিব লগা বিষয়বস্তু পাইছা নে হা চোৱা pm স্কয়াৰ ইকুয়াল টু qm into mr ঠিক এইটোৱে মাত্ৰ সদৃশৰ ধাৰণাটো তুমি বুজি পাব লাগে ঠিক আছে ইয়াৰ পাছত তুমি চাব পাৰা 3 নম্বৰটো একে ধৰণৰে মই এটামান কৰি দিলে আছে চাও 3 নম্বৰ চোৱাচোন 3 নম্বৰ কি আছে কোশ্চেনটো চাবা গতে 3 নম্বৰৰ কোশ্চেনটো কি আছে যে এ বি ডি এটা সমকোণী চিত্ৰটো দিয়া আছে তোমাক চিত্ৰটো আছে চাওক কি দাবা চা এ বি ডি এটা সমকোণী ত্ৰিভুজ দিয়া আছে যাৰ এ কোণটো কি 90 ডিগ্ৰী আৰু এ শীৰ্ষবিন্দুৰ পৰা বিডিৰ ওপৰত তুমি এসি কিটা দিছে লম্ব টানিছে তেনেহলে তুমি প্ৰমাণ কৰিব লাগে কেইটামান বস্তু দিয়া আছে এইটো চাবা আমি এইটো আলোচনা কৰিছো দিয়া
এইটো চাবা এনেকুৱা এইটো হ'ল বি এইটো এ এইটো ডি এইটো বি ডি সংযোগ কৰি দিবা কি হৈছে এ বি ডি এটা কি ত্ৰিভুজ সমকোণী ত্ৰিভুজ যাৰ এই কোণটো 90 ডিগ্ৰী এইটো 90 ডিগ্ৰী হা এই শীৰ্ষবিন্দুটোৰ পৰা এই বি ডিৰ ওপৰত কি টানি দিয়া তুমি লম্ব টানি এইটো হ'ল এচি লম্ব টানা হ'ল ঠিক আছে এইটো কিন্তু এইবিলাক কোণ কিমান ডিগ্ৰী হৈ গ'ল 90 ডিগ্ৰী এইটো কিমান 90 ডিগ্ৰী এইটো লিখি লোৱা 3 নম্বৰ যে ত্ৰিভুজ এ বি ডিৰ কি আছে এ কোণ সমান 90 ডিগ্ৰী হা এচি লম্ব কি আছে এচি লম্ব বি ডি প্ৰমাণ কৰিব লাগে যে প্রমাণ কি কৰিব লাগে 1 নম্বৰ তিনটা মান বস্তু দিছে প্ৰমাণ কৰিবলৈ প্ৰথমটো দিছে তোমাৰ ab স্কয়াৰ ইকুৱেল টু bc ইনটু bd ab স্কয়াৰ ইজ ইকুৱেল টু bc ইনটু bd 2 নম্বৰ আছে 2 নম্বৰ এটা প্ৰমাণ কৰিছে হেতু কি দিছে ac স্কয়াৰ ইকুৱেল টু bc ইনটু dc ac স্কয়াৰ ইজ ইকুৱেল টু BC into DC আৰু 3 নম্বৰ প্ৰমাণটো কৰিব দিছে কি তোমাৰ 3 নম্বৰ প্ৰমাণটো আছে 3 নম্বৰ প্ৰমাণটো আছে তোমাৰ AD স্কয়াৰ ইকুৱেল টু BD into CD AD স্কয়াৰ ইকুৱেল টু AD স্কয়াৰ ইজ ইকুৱেল টু BD into DC বা CD যি কোৱা হা ঠিক আছে BD into CD এটা আমি প্রমাণত যাম হে একই ধৰণে এই ত্ৰিভুজ দুটা মই ইয়াৰ অনুৰূপকে আঁকি লৈছো আগতে হা এনেকৈ আঁকি লৈছো এইটো হ'ল বি সি এইটো এ আহিব এইটো আহিব কি ওপৰটো ডি এ থাকিব এইটো সি আহিব এইটো এ আহিব এনেকুৱা দুটা ত্ৰিভুজ হ'ব তুমি লক্ষ্য কৰিবা আগতে ab স্কয়াৰ ইকুৱেল টু কি প্ৰমাণ কৰিব লাগে ab স্কয়াৰ ইনটু bc ইনটু bd চাবা দে bc এটা দেখা যাইছে এইটো ত্ৰিভুজত আছে আৰু ab কি bd টো এইটো গোটেই ত্ৰিভুজ মানে এই দুটা ত্ৰিভুজ কি হ'ব আমি পাইছো যেহেতু ac টো bd ৰ ওপৰত লম্ব তাহলে ইয়াৰ দুইফালে যি দুটা ত্ৰিভুজ গঠন আছে সেই দুটা ত্ৰিভুজে কি এই মূল ত্ৰিভুজটোৰ কি হয় সদৃশ হয় গতিকে তুমি লেখা যেহেতু কি আছে এসি লম্ব বিডি হেতুকে আমি কি কম এইটো চাবা বিসিএ ত্রিভুজ বিসিএ সদৃশ ত্রিভুজ বিএডি যদি ত্রিভুজ দুটা সদৃশ হৈছে তেনে হিয়তৰ বাহুবিলাক কি হ'ব সমানুপাতিক যেনেকুৱাকে এইটো কি হ'ব এবি বাই সিবি বা বিসি এবি বাই BC is equal to আমি কি লিখিব পাৰো AB বাই এটোৰ আছে AB ভুল লিখিলো মই হা উল্টা হৈছে মোৰ এটো নহয় এটো BC ত্ৰিভুজৰ BC ত্ৰিভুজ এটো BC বাই কি লিখব লাগিব BC বাই AB লিখব লাগিব BC বাই AB যেহেতু এই ত্ৰিভুজটো আমি আগতে লৈছো হয় না নহয় তাৰ পিছত যাব এৰে কি হ'ব AB বাই BD AB by BD এইটো ত্ৰিভুজৰ AB বাহুটো এইটো ত্ৰিভুজৰ BD বাহুৰ অনুৰূপ এইটো অনুৰূপ ঠিক আছে এতিয়া চাচোন বজ্ৰগণন কৰি দিলে কি হ'ব AB স্কয়াৰ ইজ ইকুৱেল টু কি হ'ব BC ইনটু BD হৈ গ'ল তোমাৰ এইটো 1 নম্বৰ প্ৰমাণটো হৈ গ'ল হা 1 নম্বৰ প্ৰমাণ হ'ল এতিয়া তুমি চোৱা আকৌ 2 নম্বৰ এটা 1 নম্বৰ দিয়া আকৌ যে কি কৈছে যেহেতু হে একেই এসি লম্ব বিডি এইবাৰ তুমি লক্ষ্য কৰিলে প্ৰমাণটো কি কৰিব লাগে এসি স্কয়াৰ ইকুৱেল টু বিসি ইনটু ডিসি বিসি টো আমাৰ এইটো এটা ডিসি টো এইটো কাৰণ এই দুটা ত্ৰিভুজ চাব লাগিব
আমি জানো যেহেতু লম্বৰ আনিছে গতিকে লম্বৰ দুইফালে যি দুটা ত্ৰিভুজ গঠন হৈছে সেই ত্ৰিভুজটা কি হয় লম্বৰ দুইফালে গঠন হোৱা ত্ৰিভুজটা কি লম্বৰ দুইফালে গঠন হোৱা ত্ৰিভুজটা সদৃশ গতিকে আমি লিখিম এইটো BCA ত্ৰিভুজ BCA সদৃশ ত্ৰিভুজ ACD তেতিয়া কি হ'ব আমাৰ BC by AC এইটোৰ হল BC by এটা কি আছে AC এইটো আৰু এইটো অনুৰূপ হয় না আকৌ কি হ'ব ইয়াৰে হ'ব AC by ইয়াৰে আছে DC হয় না AC by DC তেনে বজ্ৰকৰণ AC into AC কি হ'ব AC স্কয়াৰ ইকুৱেল টু BC into DC ঠিক আছে 3 নম্বৰটো আৰু তোমালোকৰ কাৰণে থৈ দিলো হা এইটো তোমালোকে কৰিবা মই মাত্ৰ কৈ দিম এই ত্ৰিভুজটোৰ লগত ACD ত্ৰিভুজৰ লগত BAD ত্ৰিভুজটোৰ সদৃশ দেখুৱাই যেহেতু এইটো আৰু এইটো সদৃশ এইটো দেখালে তোমাৰ বাহুবিলাক কোনটো কোনটো বাহু সমানুপাতিক হয় তুমি নিজে কৰিব পাৰিবা এইটো চেষ্টা কৰিবা এতিয়া নেক্সট তোমালোকক মই কৈ লৈ যাম কোনটো কৰিবা এতিয়া এটা বেলেগ কোৱেশ্চন এটা লৈ আহা 4 নম্বৰ কোৱেশ্চনটো কি আছে হা 4 নম্বৰ কোৱেশ্চনটো একেবাৰে সহজ তথাপিতো বহুতে নার্ভাস ফিল কৰে মই 4 নম্বৰ অংকটো দেখাই দিছো একেবাৰে সৰু একেবাৰে সহজ আৰু একেবাৰে সৰু কৰিয়ে দিছো মই এটা ত্ৰিভুজ দি আছে কি ত্ৰিভুজটো সমদ্বিবাহু ত্ৰিভুজ আছে যাৰ কি চিকোণটো সমকোণ এনেকুৱা এটা ত্ৰিভুজ দিছে 4 নম্বৰ দেই 4 নম্বৰ এনেকুৱা কথা নহলে দেই কেতিয়াবা বেকা হৈ যায় এনেকুৱা এনেকুৱা ঠিক আছে এইটো এটা ত্ৰিভুজ যাৰ চিকোণটো সমকোণ দি আছে তোমাক চিকোণটো সমকোণ তেনেহলে সমকোণ হল আমাৰ এইটো কোণ হয় না এইটো হল A এইটো B কিন্তু ত্ৰিভুজটো কি ত্ৰিভুজ কৈছে সমদ্বিবাহু ত্ৰিভুজ এতে লিখিব লাগিব যে ABC সমদ্বিবাহু ত্ৰিভুজৰ সমদ্বিবাহু ত্ৰিভুজৰ AB বাহু সৰি AC বাহু সমান এতে কি হ'ব AC সমান BC আৰু চিকোণ সমান 90 ডিগ্ৰী হয় না প্ৰমাণ কি কৰিব লাগে প্ৰমাণ কৰিব লাগে প্ৰমাণ কৰিব লাগে যে কি প্ৰমাণ কৰিব লাগে AB স্কয়াৰ ইজ ইকুৱেল টু কি হ'ব টুৱাইস AC স্কয়াৰ AB টু কৰ্ণ আৰু এইটোৰ বৰ্গৰ দুগুণ টুৱাইস AC স্কয়াৰ বুলি আমি প্ৰমাণ কৰিলো একেবাৰে সহজ মানে প্ৰমাণটো কৰি দিছো ধাৰণা কৰিব পাৰিছে না কেনেকৈ কৰিম এইটো পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিম হা যে অতিভুজৰ বৰ্গফল বাকি বাহু দুটাৰ বৰ্গৰ যোগফল যে ত্ৰিভুজ ABC ৰ কি হ'ব AB স্কয়াৰ ইজ ইকুৱেল টু কি হ'ব AC স্কয়াৰ প্লাস কি BC স্কয়াৰ কি ব্যৱহাৰ কৰিছো পাইথাগোৰাছৰ উপপাদ্য পাইথাগোৰাছৰ উপপাদ্য ঠিক আছে এতিয়া চাও তুমি AB স্কয়াৰ ইকুৱেল টু AC আৰু BC তোমাৰ কি আছে সমান AC আৰু BC কি আছে সমান AC ৰ বৰ্গ যি BC ৰ বৰ্গ হে তানে BC ৰ বৰ্গৰ পৰিৱৰ্তে তুমি AC ৰ বৰ্গ লিখি দিব পাৰা তেনে কি হ'ব AC স্কয়াৰ প্লাস BC ৰ ঠাইত আমি কি লিখিলো AC স্কয়াৰ যেহেতু AC সমান BC তেনে ইয়াৰ পৰা আমি কি পাম AB স্কয়াৰ ইকুৱেল টু কি হ'ব AC স্কয়াৰ যোগ AC স্কয়াৰ মানে টুৱাইস AC স্কয়াৰ হৈ গ'ল প্ৰমাণ ঠিক আছে নিশ্চয় বুজি পাইছা একেবাৰে সহজ কথা ইয়াৰ পাছত তোমালোকে আৰু এটা বেলেগ কোৱেশ্চন এটা লৈ চোৱা 6 নম্বৰ কোৱেশ্চনটো আছে কি দি আছে এটা সমবাহু ত্ৰিভুজ ABC ৰ বাহুৰ দিক অৰ্থাৎ প্ৰতিটো বাহুৰ দিক কি আছে টুৱাইস A তেনেহলে সেই সমবাহু ত্ৰিভুজটোৰ প্ৰতিটো উন্নতিৰ দিক ওলাব লাগে প্ৰতিটো উন্নতি এইটো অলপ ইম্পৰ্টেন্ট এইটো কেতিয়াবা এসএসসি পৰীক্ষাত আহি থাকে কেইবাবাৰো আহিছে দৰকাৰী প্ৰশ্ন অলপ গুৰুত্ব দিবা এটা সমবাহু ত্ৰিভুজ দি আছে তোমাক হয় না সমবাহু ত্ৰিভুজ সমবাহু জানা যি ত্ৰিভুজৰ তিনিটা বাহু
সমান তাক কি বোলে সমবাহু ত্ৰিভুজ আমি ধৰিলো এইটো এটা সমবাহু ত্ৰিভুজ সমবাহু হোৱা নাই ন এটা দীঘল হৈ গৈছে একো নহব দে এ বি সি আমি ধৰিলো এইটো এটা কি সমবাহু ত্ৰিভুজ যাৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য কিমান এইটো টুৱাইছে এইটো টুৱাইছে এই বাহুটো কিমান টুৱাইছে তিনিটা বাহুৰ দৈৰ্ঘ্য কিমান টুৱাইছে তেনেহলে তুমি কি কৰিব লাগে ইয়াৰ উন্নতি কি বস্তু উন্নতি ত্ৰিভুজৰ যিকোনো এটা শীৰ্ষবিন্দুৰ পৰা তাৰ বিপৰীত বাহুলৈ যদি লম্ব টানা হয় সেই লম্বডালকে ত্ৰিভুজটোৰ উন্নতি বুলি কোৱা হয় এতিয়া এৰ পৰা ইয়াতে লম্ব টানি দিয়া এডি লম্ব টানি ধৰে এইটো ধৰি লৈছো দেই এইটো কিন্তু সমান হ'ব লাগিব এডি লম্ব টানা হল তেনেহলে কি হ'ব এটা আলোচনা কৰিছো এইটো লিখি লোৱা তুমি কিমান নম্বৰ কৈছিলো 6 নম্বৰ যে এ বি সি সমবাহু ত্ৰিভুজৰ সমবাহু ত্ৰিভুজটোৰ এডি লম্ব বি সি আৰু এ বি সমান বি সি সমান সি এ ইজিকেল টু কিমান টুৱাইছ এ তেনেহলে আমি এই এডিৰ মাপ উলিয়াব লাগে এডিটো আমাৰ উন্নতি এডিৰ মাপ বিৰ পৰা আমি উন্নতি আনিব দে সিৰ পৰা উন্নতি আনিব সব কেইটা কিন্তু সমান এতিয়া কথা উন্নতিটো আমি ওলোৱাৰ আগতে তুমি এটা লক্ষ্য কৰা এই যে দুটা ত্ৰিভুজ আছে এ বি ডি আৰু এ ডি সি এইটো কোন কিমান ডিগ্ৰী 90 ডিগ্ৰী এইটো কোন 90 ডিগ্ৰী হয় না এইটো বাহু আৰু এইটো বাহু কি সমান আৰু এইটো হল দুই ত্ৰিভুজৰ সাধাৰণ বাহু গতিকে সমকোণ কৰ্ণ বাহু স্বীকাৰ্য মতে ত্ৰিভুজটা কি হৈ যাব সৰ্বসম গতিকে যে যেহেতু এইটো দেখা এতেকে ত্রিভুজ এ ডি বি সর্বসম ত্রিভুজ এ ডি সি কি শর্ত মতে হল হ্যাঁ আর এইচ এস সমকোণ কর্ণ বাহু স্বীকার্য মতে হ্যাঁ মই সিম্পল লিখিছো তোমালোকে চাবা এটা যদি সর্বসম হৈ গল তেনেহলে আমি কি কম বিডি ইকুয়াল টু কি হ'ব এইখিনি আৰু এইখিনি কি হ'ব বিডি ইকুয়াল টু ডিসি দেখাত যদি সমান নাই আসলে সমান হৈ গল তে আৰু প্ৰত্যেকৰে মাপ তেতে কি হ'ব হাফ অফ বিসি বিসিৰ আধা হাফ ইনটু বিসিৰ মান কিমান টুৱাইছ এ 2 2 ক্যান্সেল কিমান থাকিল এ থাকিল ঠিক আছে গতিকে এই টুকৰাটো অৰ্থাৎ বিডিৰ মাপো এ সিডিৰ মাপো কিমান এ এতিয়া তুমি চোৱাচোন এই যে ত্ৰিভুজটো আছে এইটো এ বি ডি এইটো ত্ৰিভুজ এই ত্ৰিভুজটো এটা কি ত্ৰিভুজ সমকোণী ত্ৰিভুজ এই বাহুটোৰ মাপ দিয়া আছে এই বাহুটোৰ মাপ দিয়া আছে এইটো আমি ওলাব পাই না নাই পাই থাকা আছে ব্যবহাৰ কৰিম এতিয়া ত্ৰিভুজ এ বি ডিৰ সমকোণী ত্ৰিভুজটোৰ পৰা সমকোণী ত্ৰিভুজৰ পৰা আমি কি পাম এ ডি স্কয়ার প্লাস বি ডি স্কয়ার ইজিক্যাল টু কি হ'ব এ বি স্কয়ার এডিৰ মানটো আমি ওলাবই লাগে বিডিৰ মান কি আছে এ স্কয়ার ইকুয়াল টু এবিৰ মান কিমান আছে টুৱাইছ এ 4 টুৱাইছ এ হোল স্কয়ার তাৰ মানে কি হ'ব এ ডি স্কয়ার প্লাস এ স্কয়ার ইকুয়াল টু কিমান 4 এ স্কয়ার অৰ্থাৎ এ ডি স্কয়ার ইকুয়াল টু কি হ'ব 4 এ স্কয়ার মাইনাস এ স্কয়ার এ ডি স্কয়ার ইকুয়াল টু কি হ'ব থ্রাইস এ স্কয়ার তার মানে এ ডি ইকুয়াল টু কি হ'ব √/3 এ হোল স্কয়ার সো এ ডি ইজ ইকুয়াল টু কিমান √3 এ স্কয়ারের বর্গমূল কিমান এ অর্থাৎ উন্নতির দিক সমান কিমান √3 এ ঠিক আছে এই হল 6 নম্বৰ এটা সমবাহু ত্ৰিভুজৰ কি দিয়া আছিল প্ৰতিটো বাহুৰ দৈৰ্ঘ্য তোমাক কিমান দিয়া আছে টুৱাইছ এ উন্নতিৰ দিক আমি উলিয়াব লাগে ঠিক এইটো প্ৰসেছত আমি উলিয়াব লাগে তুমি নেক্সট প্ৰশ্নটো চোৱা নেক্সট কি আছে আৰু প্ৰশ্নবিলাক চোৱা মই টান প্ৰশ্নটোহে কৰিম 7 নম্বৰটোৱে চোৱা 7 নম্বৰ কোৱেশ্চনটো কি আছে হা যে প্ৰমাণ কৰা যে এটা ৰম্বাসৰ বাহুবিলাকৰ বৰ্গৰ যোগফল ইয়াৰ এটা ৰম্বাসৰ বাহুবিলাকৰ বৰ্গৰ যোগফল ইয়াৰ কৰ্ণ দুডালৰ বৰ্গৰ যোগফলৰ সমান এটা আমি প্ৰমাণ কৰিব লাগে ৰম্বাস মনত আছে নে তোমালোকৰ ৰম্বাস কি আছিল মনত কৰা ৰম্বাস কি আছিল
মনত নাই হা ৰম্বাছৰ চাৰিওটা বাহু সমান যি সমান্তৰিকৰ চাৰিওটা বাহু সমান তাকে কি বুলি কোৱা হয় ৰম্বাছ বুলি কোৱা হয় এনেকুৱা এটা সমান্তৰিক যে চাৰিওটা বাহু এইটো বাহু এইটো বাহু এইটো বাহু এইটো বাহু কি সব সমান ইয়াৰ বহুত ধৰ্ম আছে এ বি চি ডি এটা ৰম্বাছ ইয়াৰ চাৰিওটা বাহু কি এ বি বি চি চি ডি এ ডি সব কি সমান তে ৰম্বাছৰ বাহুবিলাকৰ বৰ্গৰ যোগফল সমান ইয়াৰ কৰ্ণ দুডালৰ বৰ্গৰ যোগফলৰ সমান এটা আমি প্ৰমাণ কৰিব লাগে কৰ্ণ কি হ'ব কৰ্ণ মনত আছে নাই কৰ্ণ কাক কয় বিপৰীত শীৰ্ষবিন্দুবিলাক তুমি জইন কৰিব লাগিব এইটো হ'ব এচি এটা কৰ্ণ আৰু এইটো বিডি এটা কৰ্ণ এই কৰ্ণডালে পৰস্পৰ ও বিন্দুত কটা কৰি গেলে এটা দৰকাৰী কথা আছে ক্লাছ 9ত পাইছা ৰম্বাছৰ কৰ্ণ দুডাল কেনেকৈ সমদ্বিখণ্ডিত এইটো সমান্তৰিক ইয়াৰ কৰ্ণ দুডাল কৰ্ণ দুডাল সমদ্বিখণ্ডিত হৈছে কিন্তু কেনেকুৱাভাৱে সমদ্বিখণ্ডিত হৈছে যি লম্বভাৱে সমদ্বিখণ্ডিত হৈছে কাৰণ এই কোণবিলাক কিমান ডিগ্ৰী এই প্ৰতিটো কোণে 90 ডিগ্ৰী এইটো কিন্তু দৰকাৰী বস্তু তোমালোকৰ লাগবই 90 ডিগ্ৰী এইটো 90 ডিগ্ৰী অৰ্থাৎ ৰম্বাছৰ কৰ্ণ দুডাল পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয় এতিয়া আমি এইটো লিখিছো কিমান নম্বৰ কৈছিলো মই 7 নম্বৰ 7 নম্বৰ কি আছে যে এ বি চি ডি ৰম্বাছৰ এ বি চি ডি এটা ৰম্বাছ ইয়াৰ কৰ্ণ কি এচি আৰু বি দিয়ে পৰস্পৰ ও বিন্দুত কটাকটি কৰিছে হয় না বা ছেদ কৰিছে কটাকটি কৰিছে হয় না প্ৰমাণ কৰিব লাগে যে ইম্পৰ্টেণ্ট দেই অলপ দীঘল হ'ব পাৰে এ বি স্কুৱেৰ প্লাছ বি চি স্কুৱেৰ প্লাছ চি ডি স্কুৱেৰ প্লাছ ডি এ স্কুৱেৰ ইকুৱেল টু প্ৰমাণ কৰিব লাগে এ চি স্কুৱেৰ প্লাছ বি ডি স্কুৱেৰ ঠিক আছে অলপ গুৰুত্ব দিবা তোমালোকে এতিয়া মই প্ৰমাণ আৰম্ভ কৰিছোঁ কি প্ৰমাণ কৰিম যেহেতু ৰম্বাছৰ কৰ্ণ দুডাল কি হয় লম্বভাৱে সমদ্বিখণ্ডিত হয় এতিয়া লিখিব লাগিব এইটো শৰ্ত যেহেতু ৰম্বাছৰ কৰ্ণ দুডাল পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয় হা যদি সমদ্বিখণ্ডিত হয় তেনেহলে কি হ'ব এ ও সমান চি ও বি ও সমান ডি ও এইখিনি আৰু এইখিনি সমান এইখিনি আৰু এইখিনি সমান আৰু এ ও বি এই কোণবিলাকৰ মান এ ও বি ইজিকেল টু বি ও চি ইজিকেল টু চি ও ডি ইজিকেল টু ডি ও এ এই চাৰিওটা কোণৰ মাপ কিমান হ'ব 90 ডিগ্ৰী ঠিক আছে চাৰিওটা কোণৰ মান কিমান হ'ব 90 ডিগ্ৰী কাৰণ এইটোৱে ঠিক আছে এতিয়া তুমি চোৱা এইটো এ ও বি এটা কি ত্ৰিভুজ এইটো যেহেতু এটা কোণ কিমান ডিগ্ৰী আছে 90 ডিগ্ৰী আছে না নাই এইটো ও দেই এ ও বি এটা সমকোণী ত্ৰিভুজ এই ত্ৰিভুজৰ কি অতিভুজ কি এ বি এই বাহুৰ বৰ্গসমান বাকী বাহু দুটাৰ বৰ্গৰ যোগফল এতিকে ত্ৰিভুজ এ ও বি সমকোণী ত্ৰিভুজৰ পৰা সমকোণী ত্ৰিভুজৰ পৰা আমি কি পাম এ বি স্কুৱেৰ ইজিকেল টু কি এ ও স্কুৱেৰ প্লাছ বি ও স্কুৱেৰ এইটো নম্বৰ 1 দিলে ঠিক একেদৰে এইটো ত্ৰিভুজৰ পৰা চোৱা একেদৰে
আমি ত্রিভুজটো নেলিখিলেও হ'ব, আমি একেদৰে বুলি দিলেও হৈ যাব। একেদৰে বি চি স্কুৱেৰ ইকুৱেল টু কি হ'ব? বি চি স্কুৱেৰ ইকুৱেল টু বি অ' স্কুৱেৰ প্লাছ কি চি অ' স্কুৱেৰ নাম্বাৰ 2। তাৰপিছত আহা তুমি চি ডি স্কুৱেৰ ইকুৱেল টু কি হ'ব? চি অ' স্কুৱেৰ প্লাছ ডি অ' স্কুৱেৰ নাম্বাৰ 3। তাৰপিছত কি হ'ব? ডি এ স্কুৱেৰ ইজ ইকুৱেল টু কি হ'ব? ডি এ স্কুৱেৰ ইকুৱেল টু কি হ'ব? ডি অ' স্কুৱেৰ প্লাছ এ অ' স্কুৱেৰ নাম্বাৰ 4। এই 1 2 3 4 গোটেইকেইটা তুমি কি কৰি দিয়া? এতিয়া যোগ কৰি দিয়া। ঠিক আছে, এই গোটেইকেইটা তুমি যোগ কৰি দিয়া, তেতিয়া তোমাৰ আহি যাব। এক যোগ 2 যোগ 3 যোগ 4 কি হয় চোৱাচোন? 1 যোগ 2 যোগ 3 যোগ 4 আমি কি পাওঁ যোগ কৰিলে? এ বি স্কুৱেৰ প্লাছ বি চি স্কুৱেৰ প্লাছ চি ডি স্কুৱেৰ প্লাছ ডি স্কুৱেৰ লেখা। এ বি স্কুৱেৰ প্লাছ বি চি স্কুৱেৰ প্লাছ চি ডি স্কুৱেৰ প্লাছ ডি এ স্কুৱেৰ ইজিকেল টু কি হৈ আছে চোৱাচোন? এ অ' কেইটা এ আছে? দুটা। যোগ কৰিলে আমাৰ কি হ'ব? টুৱাইচ এ অ' স্কুৱেৰ। চি অ' কেইটা আছে? চি অ' স্কুৱেৰ দুটা, টুৱাইচ চি অ' স্কুৱেৰ প্লাছ টুৱাইচ বি অ' স্কুৱেৰ হয় না? বি অ' স্কুৱেৰ প্লাছ টুৱাইচ ডি অ' স্কুৱেৰ। এতিয়া চাবা আৰু এটা দৰকাৰী কথা আছে, চি অ' আৰু বি অ' কি আছিলে? আমি পাইছিলোঁ চি অ' আৰু বি অ' চৰি এ অ' আৰু চি অ' কি? এইখিনি আৰু এইখিনি কি সমান? গতিকে এইটো টুৱাইচ এ অ' স্কুৱেৰ প্লাছ এইটো লিখি দিম টুৱাইচ এ অ' স্কুৱেৰ প্লাছ টুৱাইচ বি অ' স্কুৱেৰ প্লাছ তলত দেখিছোঁ মই প্লাছ ডি অ'ৰ ঠাইতো আমি লিখিম টুৱাইচ বি অ' স্কুৱেৰ। কাৰণটো কি? যে এ অ' ইজ ইকুৱেল টু বি অ' চৰি এ অ' ইকুৱেল টু চি অ' আৰু বি অ' ইজ ইকুৱেল টু ডি অ', সেইকাৰণে আমি এইটো লিখিব পাৰিলোঁ। এতিয়া চোৱাচোন এই দুটা মিলি কি হ'ব? 4 এ অ' স্কুৱেৰ প্লাছ এইটো কি হ'ব? 4 বি অ' স্কুৱেৰ হয় না? বি অ' স্কুৱেৰ। এতিয়া এ অ' মানে কি? এ অ'টো কি? এ অ' হ'ল এচিৰ আধা, যিহেতু অ' বিন্দুটো কি? এচিৰ মধ্যবিন্দু। গতিকে তুমি 4 এ অ' মানে কি লিখিব পাৰোঁ? এ চি বাই 2 হোল স্কুৱেৰ প্লাছ 4 ইনটু বি অ' মানে বি ডি বাই 2 হোল স্কুৱেৰ। বি অ'টো কি? বি ডিৰ আধা সমান কি হ'ব? 4 ইনটু এ চি স্কুৱেৰ বাই 4 প্লাছ 4 ইনটু বি ডি স্কুৱেৰ বাই 4 4 4 কেনচেল। হ্যাঁ, তাহলে থাকিল কি আমার এ সি স্কোয়ার প্লাস বিডি স্কোয়ার। ঠিক আছে, দেখা গেল কি রম্বাসের বাহু চারিটার বর্গর যোগফল ইয়ার কর্ণ দুডাল এ সি স্কোয়ার প্লাস বিডি স্কোয়ার কর্ণ দুডালের বর্গর যোগফলৰ সমান। ঠিক আছে, নিশ্চয় বুজি পাইছা তোমালোকে। ইয়াৰ নেক্সট আৰু এটা কুৱেশ্যন ল'ম, মই বেছি নলওঁ, আৰু এটা কুৱেশ্যন জাষ্ট এটা কুৱেশ্যন ল'ম। তোমাৰ চা তোমালোকৰ অনুশীলনীৰ 12 নম্বৰ কুৱেশ্যনটো এটা অংক। হ্যাঁ, এটা অঙ্কটো দি মই শেষ কৰিম। অঙ্কটো কি আছে চোৱা, দুটা স্তম্ভৰ কথা আছে। স্তম্ভ বুজি পোৱা নিশ্চয়, খুঁটিৰ নিচিনা দীঘল ডাঙৰ ওখ, সেইবিলাকক স্তম্ভ বুলি কয়। এই টেলিফোনিক টাৱাৰবিলাক যে দেখা তেনেকুৱা বস্তু, এনেকুৱা মাটিৰ ওপৰত ইয়াতে এটা স্তম্ভ আছে। এনেকুৱা স্তম্ভবিলাক মাটিৰ ওপৰত কেনেকৈ থাকে? লম্ব হৈ থাকে নে নাই? আৰু এইটো এটা স্তম্ভ, এইটো হ'ল এ বি, ই 11 মিটাৰ ওখ, এইটো চি ডি, ই 6 মিটাৰ ওখ। আৰু এই স্তম্ভ দুটাৰ গুৰি দুটাৰ মাজৰ দূৰত্ব দি আছে তোমাক, গুৰি দুটাৰ মাজৰ দূৰত্ব দি আছে 12, অলপ সৰু হৈছে না, ধৰি ল'লো আমি এইটো 12 মিটাৰ। ঠিক আছে, তেনেহ'লে এই আগ দুটাৰ মাজৰ দূৰত্ব ওলাব লাগে। হা, এ চি বা চি এ যি কোৱা এইখিনি ওলাব লাগে। ঠিক আছে, তুমি এতিয়া লিখা কিমান নম্বৰ কৈছে এইটো? নম্বৰটো কিমান? 12 নম্বৰ। 12 নম্বৰ কি আছে যে এ বি স্তম্ভৰ উচ্চতা, বা এনেকৈ ৰাখে স্তম্ভ এ বিৰ উচ্চতা, ভাল লাগিব তেতিয়া, এ বিৰ উচ্চতা সমান কিমান? 11 মিটাৰ। স্তম্ভ চি ডিৰ উচ্চতা কিমান? 6 মিটাৰ। স্তম্ভ দুটাৰ গুৰিৰ মাজৰ দূৰত্ব
স্তম্ভ দুটাৰ গুৰিৰ মাজৰ দূৰত্ব কি আছে BD ইজিকেল টু 12 মিটাৰ আমি কি ওলাব লাগে AC আগ দুটাৰ মাজৰ দূৰত্ব AC ওলাব লাগে এটোৰ কাৰণে তুমি কি কৰিবা সিৰ পৰা ইয়াতে লম্বটো নিদিয়া সে CE আমি লম্ব নিদিলো যে আমি কি কৰিলো CE লম্ব AB আঁকি দিলো ঠিক আছে যেতিয়া এটো লম্ব আঁকি দিলা তুমি লক্ষ্য কৰা তেতিয়া B টো কি হ'ব B টো নোটৰ CD ৰ সমান হ'ব এতেকে BE ইজিকেল টু DC ইজিকেল টু কিমান হ'ব 6 সেন্টিমিটাৰ সরি 6 মিটাৰ তেতিয়া আমাৰ এইটো কিমান হ'ব এইটো এই ইকুৱেল টু কি হ'ব এই ইকুৱেল টু হ'ব কিমান 11 গোটেইখিনি ইয়াৰ পৰা এইখিনি আছে 11 তাৰ পৰা এইখিনি 6 বাদ দি দিয়া -6 মিটাৰ ইকুৱেল টু কিমান আহিব 5 মিটাৰ বুজি পাইছা নে আকোসা DB আৰু C কি হ'ব C ইকুৱেল টু DB একে কথা এটো সমান কিমান 12 মিটাৰ হ'ব ঠিক আছে তেনে এইটো আমাৰ 12 মিটাৰ এইটো আছে আমাৰ 5 মিটাৰ তেনে এইখিনি এইটো তো আমাৰ কি সমকোণী ত্ৰিভুজ হ্যাঁ এটোৰ সমান্তৰাল কৰি টানিছো মানে এটো কি লম্ব হ'বই আমি লম্বই টানিছো এটো লিখিছো C লম্ব AB এতিয়া আছে ত্ৰিভুজ AEC সমকোণী ত্ৰিভুজৰ পৰা AEC সমকোণী ত্ৰিভুজৰ পৰা কি পাম আমি লক্ষ্য কৰা AC স্কয়াৰ ইজিকেল টু কি আছে CE স্কয়াৰ প্লাস AE স্কয়াৰ C এর মান কিমান আছে 12 স্কয়ার A এর মান 5 স্কয়ার ইকুয়াল টু কিমান 144 যোগ কিমান 25 কিমান হ'ব 169 এদিকে AC ইকুয়াল টু কি হ'ব √169 ইকুয়াল টু কিমান 13 13 গুণ 169 অর্থাৎ আগ দুটাৰ মাজৰ দূৰত্ব আগ দুটাৰ মাজৰ দূৰত্ব সমান 13 মিটাৰ ঠিক আছে গতিকে আৰু বহুতো কোৱেশ্চন আছে তোমালোকে আশা কৰো এইবিলাকৰ লগত সংগতি থকা কোৱেশ্চনে আছে তোমালোকে নিজে সমাধান কৰিব পাৰিবা ভিডিওটো হয়তো দীঘল হৈ গৈছে তথাপি একো অসুবিধা নাই তোমালোকে প্ৰেক্টিস কৰিবা নিশ্চয় বাকি অংককেটা বা যিবিলাক প্ৰশ্ন আছে প্ৰমাণ কৰিবলগীয়া আছে গটেখিনি তোমালোকে নিশ্চয় পাৰিবা যদি ভিডিওটো তোমালোকে ভাল লাগিছে তোমালোকৰ বন্ধু বান্ধৱীৰ মাজত ভিডিওটো শেয়াৰ কৰি দিবা গতিকে তোমালোক আটাইকে ভিডিওটো সম্পূৰ্ণৰূপে ওয়াচ কৰাৰ কাৰণে মই ধন্যবাদ জনাই আজি এৰিছো ওকে